এতিয়া আমি আহি আছোঁ বৰজাৰাত আমি ঝৰ্ণাত যাই আছোঁ। এতিয়া আমি গেটখন পালোঁ। অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ। কি কৰোঁ লাখা টিং 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 বাজে কিয়? আপোনালোকে নাজাৰা চাই যাওক। মানে পঞ্চপুৰৰ পাহাৰ, কি সুন্দৰ মনোমোহা পৰিৱেশ। আৰু এখেত আমাৰ পুৰা হাল বাই আহি আছে। জাপি বহুদিনৰ মূৰত জাপি দেখা পালোঁ। এইখনে জাপি আমাৰ এই বন্ধুসকল মচু ছাৰ পল্ল ভাই কি সুন্দৰ পৰিৱেশ। আপোনালোকে আহিব। মই ইতিমধ্যে 3বাৰ আহিলোঁ। তেখেতসকল কঠীয়া ৰুইছে, অলপ জিৰণি লৈছে। কঠীয়া ৰুই আছে, এতিয়াও হোৱা নাই। আৰু আমি 100 মিটাৰ পিছত আৰু আমি বৰজাৰা পাহাৰৰ ঝৰ্ণাটো পাম আৰু। হেল্ল' গাইজ, এতিয়া আমি বৰজাৰা ঝৰ্ণাত গৈ আছোঁ। এইটো প্ৰথমত লাইনত আছে পল্লৱ পাঠক আৰু দ্বিতীয়ত আছে জিন্তু সিংহ আৰু এতিয়া আমাৰ অচিন্ত ৰায় ওৰফে মন্টু। এতিয়া গৰমো ধৰিল। এতিয়া এই লোকৰ লগত অৰ্থাৎ এই বন্ধুসকলৰ লগত ময়ো অলপ গাটো ঠাণ্ডা কৰিম। এতিয়া হ'ল ঝৰ্ণাত যাই আছোঁ বৰজাৰা পঞ্চপুৰত, বৰজাৰা পাহাৰত। এইটো মহাদেৱ মন্দিৰ। এই মহাদেৱ মন্দিৰত শিৱ পূজাত ইয়াৰ গাঁৱৰ মানুহে পূজা কৰে। এইটো বৰজাৰ। আৰু পিছত আপোনালোকক দেখাম। ডাঙৰ ডাঙৰ শিল আছে। এই ডাঙৰ ডাঙৰ শিলত মানুহে গা ধুৱে। আপোনালোকক কওঁ, আপোনালোকে আহিব বৰজাৰা, আমাৰ বঙাইগাঁৱৰে এখনি ঠাই। এই ঠাইত আপোনালোকে আহিব, গা ধুব, এনজয় কৰিব। কিন্তু ৰবিবাৰে নাহিব, তো বহুত ভিৰ হয়। হয়তো ইয়াত চিট নাপাব গা ধুব, ইমান ভিৰ হয়। তাৰ পিছত দেখাই আছোঁ ধন্যবাদ। গৈ আছোঁ আৰু ইয়াৰ খুৰাই ছাগলকেইটা ঘৰত লৈ যাই আছে। এই বাইদেউহঁতে ৰুই আছে কঠীয়া। আৰু এই আমাৰ মন্টু ছাৰ বোলে ফটো উঠে ৰখিছে। ভাই আৰু পিছত লগ পাম। আমি আকৌ যাম নেক্সট বন্ধ দিনত আমি ৰাংচাপাৰা, আৰু সেই ভিডিঅ'ত আপোনালোকক দেখুৱাম।